এই নিউজৰ মাধ্যমেদি মই ক'ব বিচাৰোঁ, যিখিনি নিৰ্দোষী আছে সেই নিৰ্দোষীখনে সকলো যিখিনি ৩-৪জন আছে সেইখিনি বিনা চৰ্তে মোকলাই দিবৰ কাৰণে ময়ো আবেদন জনাম। মোৰ দাদা হয়। নিৰ্দোষী হয় আপোনাৰ দাদা, নিৰ্দোষী হয়। জেললৈ পঠাইছে, এতিয়া কি ক'ব? এতিয়া নিৰ্দোষীটো এনে পঠিয়াইছে আৰু সিহঁতকতো হেৰি কৰি দিব লাগিব, এতিয়া মুকলি কৰি দিব লাগিব। সিহঁতেতো এনে গ'ল জেলত, সিহঁতৰতো দুখ একোৱে নাই। দীপক পাঁড়ে মোৰ দাদা হয়। এইবিলাক লৈছে যে এই 4জনক এৰি দিব লগীয়া হৈছে, যে এৰি দিব লাগিব, কিন্তু যোনে এইবিলাক অপৰাধী কৰিছে সিহঁতক অলপ শাস্তি দিব লাগিব। কিন্তু গাঁৱৰ মাজত আকৌ এইবিলাক ঘটনা হ'ব নালাগে। এতিয়া বেলেগ মানুহে ইমান শাস্তি পাইছে, কেলে পাব? আজি পাব নালাগে এইবিলাক। কালি কাৰো লগত এনেকুৱা দুৰ্ঘটনা আকৌ হ'ব, বেলেগ মানুহে শাস্তি পাব। আজিকালি এনেকুৱা হ'ব বিচাৰো আমি নালাগে আমাৰ কাৰণে, সেইটোৱে ক'ব মই বিচাৰিছো। সেইকাৰণে যিটো হেৰি নিৰ্দোষী ল'ৰা হ'ল 4জন আছে। 4জনত এজন হ'ল দীপক পাঁড়ে, 2 নম্বৰ হ'ল হেৰি সঞ্জীৱ তেলেঙা, তাৰপিছত লক্ষী বিশ্বকৰ্মা আৰু ৰাজীৱ মগৰ। নিৰ্দোষীয়ে। এই ক্ষেত্ৰত মানে চৰকাৰক মই মানে আমি যিমান মানে ৰাইজ আছো, সেইটোৱে মানে বিনা হেৰিত মুকলি কৰি দিয়ক সিহঁতক। সিহঁতক একেবাৰে নিৰ্দোষী আৰু সেইটোৱে মানে ৰাইজেও কৈ আছে, ময়ো সেইটোৱে ক'ম। আৰু হেৰিত ঝাটকা দিয়া আছিলে বুলি এতিয়া মানে পৰামৰ্শটো মানে গম পাইছোঁ। তাৰ আগত মানে বেলেগ মানে হেৰিটোও ওলাইছিলে। এতিয়া যোনটো মানে কবিবাৰীত মানে ঝাটকা দিয়াৰ মানে হেৰিত ঝাটকাত লাগিহে মানে সি পৰিছিলে। পৰাৰ পাছত মানে আকৌ সিহঁতে চুৰচুৰাই আনি বাগানৰ মানে নলাত পেলাই থৈ গ'ল। সেইটোৱে মানে হেৰি সন্দেহ এতিয়া আহি আছে। আমি জনামতে চৰকাৰে এতিয়ালৈকে ভালকে ব্যৱস্থা লৈ আছে। আমাৰ ভতিজা ল'ৰা হয় এজন নিৰ্দোষী, আৰু তাৰ লগতে আছে 3জন। সিহঁত 4জনেই মানে নিৰ্দোষী হয় আমাৰ মতে। কিন্তু এতিয়া ইমান দিনলৈকে সিহঁতক ৰাখি থৈছে, আৰু সিহঁতে বহুতো ধৰণৰ শাস্তিও পাইছে। আমাক বহুত দুখ লাগিছে, আমাক চবকে দুখ লাগিছে। তাৰ উপৰিও ৰাইজেও দুখ লাগিছে। গতিকে সিহঁতক অতি সোনকালে সিহঁতক ৰেহাই দিলে ভাল আছিলে মোৰ মতে। ভৱিষ্যতে যাতে এনেকুৱা ঘটনা নঘটে সেইটোৱে কামনা কৰোঁ। চৰকাৰে আমাক সোনকালে এই ব্যৱস্থাটো লয় বুলি ভাবোঁ।